असम का एक सांसद का पाकिस्तान से संबंध हो और इसका बारे में लोगों को बताना स्वाभाविक रूप से कोई गर्व का बात नहीं होते हैं, ये दुख का ही घड़ी होते हैं। और फिर भी मेरा रिस्पॉन्सिबिलिटी होते हैं कि देश का सामने जो भी होता है उनको आगे लेके जाके खुलासा करना, और वही काम आज हम यहाँ करने जा रहा हूँ। एक गोटेई घटनार आरम्भणि होइसिले मैं सिंगापुरत आसिलो इनभेस्टमेंट सामिटत, आरो तेतिया आमार यात सोशियल मीडियात हठाते एखन फटो आहिसिले जे 2015 सनर 14 सेप्टेम्बरत অসমৰ নৱনিৰ্বাচিত সংসদ গৌৰৱ গগৈ এটা ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম এটাক পাকিস্তান এম্বেচিলৈ লৈ যায়। আৰু এই ঘটনাটো যেতিয়া মই দেখা পালোঁ তেতিয়া বহু দেৰিলৈকে মই আচৰিত হৈছিলোঁ, আৰু মই নিশ্চিত আছিলোঁ যে ফটোখন ফ্ৰেম কৰা বা ফটোশ্বপ কৰা আৰু এই ফটোখন কেতিয়াও সঁচা হ'ব নোৱাৰে। কাৰণ ভাৰত আৰু পাকিস্তানৰ সম্বন্ধৰ বিষয়ে আমি জানো, অপাৰেশ্যন সিন্দুৰ তেতিয়া হোৱা নাছিল, কাৰ্গিল যুদ্ধৰ কথা আমি জানো, আৰু কেনেকৈ আমাৰ অসমৰ জিন্তু গগৈয়ে দেশ মাতৃৰ কাৰণে চৰম আত্মত্যাগ কৰিছিলে কাৰ্গিল যুদ্ধত, তাকো আমি জানো। আৰু পাকিস্তানৰ এম্বেচিলৈকে যুৱ প্ৰজন্মৰ প্ৰতিনিধি দল এটাক নৱনিৰ্বাচিত সংসদ এজনে লৈ যোৱা, আৰু সংসদজন যেতিয়া অসমৰ এজন পূৰ্ব মুখ্যমন্ত্ৰীৰ সন্তান হয়, অসমৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য হয়, তেতিয়া সঁচাকৈয়ে ই এক আচৰিত হ'বলগীয়া ঘটনা। আৰু মই বহু দিনলৈ বিশ্বাস কৰি আছিলোঁ যে সেই ফটোখন মিছা, সেই ফটোখন সঁচা হ'ব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।